পাঁচজন স্বামীৰ লগত দ্ৰৌপদীয়ে কেনেকৈ পত্নী ধৰ্ম পালন কৰিছিল। শুনিবলৈ বেয়া হ'লেও এয়াই সত্য। দ্ৰৌপদীৰ প্ৰতি থকা তেওঁৰ চৰিত্ৰক প্ৰশ্নবোধক লগাবলৈ বাধ্য কৰে। প্ৰকৃততে সেই সময়ত এনে কি ঘটনা ঘটিছিল? দ্ৰৌপদীয়ে পাঁচজন স্বামীৰ লগত থাকিবলৈ বাধ্য হ'ব লগা হৈছিল। লগতে দ্ৰৌপদীয়ে কুকুৰক এনে কি শাপ দিছিল যাৰ বাবে কুকুৰে আজিও মুকলিভাৱে এনে কাৰ্যত লিপ্ত হয়। আৰু এটা কথা জানি আপুনি আচৰিত হ'ব যে পাঁচ পাণ্ডৱৰ বাহিৰেও দ্ৰৌপদীয়ে আন এজন পুৰুষক মনে মনে প্ৰেম কৰি আছিল, যাৰ নাম শুনিলে আপুনি বিশ্বাসেই নকৰিব। দ্ৰৌপদীৰ চৰিত্ৰ আৰু ৰহস্যৰ এই বিষয়বোৰ জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। প্ৰিয় বন্ধুসকল, আপুনি যদি প্ৰভু শ্ৰীকৃষ্ণৰ একান্ত ভকত তেনেহ'লে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। হিন্দু ধৰ্মৰ মতে এগৰাকী মহিলাই এজন স্বামীৰ বাহিৰে অধিক স্বামীৰ লগত সম্বন্ধ ৰাখিব নোৱাৰে। কিন্তু আজিৰ পৰা বহু বছৰ আগতেই মহাভাৰতৰ যুগত দ্ৰৌপদীয়ে পাঁচজন স্বামীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। দ্ৰৌপদীৰ জন্ম হোৱাৰ আগত দ্ৰুপদ ৰজাই দ্ৰোণাচাৰ্যৰ লগত এখন যুদ্ধত লিপ্ত হৈছিল, যিখন যুদ্ধত গুৰু দ্ৰোণাচাৰ্যৰ হাতত দ্ৰুপদ ৰজা পৰাস্ত হ'ব লগা হৈছিল। আৰু তেতিয়াই দ্ৰুপদ ৰজাৰ আধা ৰাজ্য গুৰু দ্ৰোণাচাৰ্যৰ শাসনলৈ গৈছিল। সেয়েহে যুদ্ধত পৰাস্ত হৈ দ্ৰুপদ ৰজাই দ্ৰোণাচাৰ্যৰ ওপৰত প্ৰতিশোধ ল'বলৈ এনে এটা যজ্ঞ কৰিলে, যি যজ্ঞ পুত্ৰৰ দ্বাৰা দ্ৰোণাচাৰ্যক এই প্ৰতিশোধ ল'ব পাৰিব। তেনে পুত্ৰ প্ৰাপ্তিৰ কাৰণে এক যজ্ঞৰ আয়োজন কৰিছিল। সেই যজ্ঞ আহুতিৰ পৰা এজন তেজস্বী পুত্ৰ আৰু এগৰাকী অনন্য সুন্দৰীৰ আবিৰ্ভাৱ হ'ল। অতি মনোমোহা সেই সুন্দৰী কন্যাগৰাকী আছিল কৃষ্ণবৰ্ণ। সেইকাৰণেই সেই সুন্দৰীৰ নাম কৃষ্ণা ৰাখিলে। সেই যজ্ঞৰ সময়ত সেই স্থানত উপস্থিত থকা ব্ৰাহ্মণসকলে ক'লে যে এই কন্যাগৰাকী অকল ৰূপৱতীয়েই নহয়, অত্যন্ত গুণৱতীও হ'ব। ৰজা দ্ৰুপদৰ কন্যা হোৱাৰ বাবে তেওঁৰ নাম ৰাখিছিল দ্ৰুপদী। দ্ৰুপদীয়ে অস্ত্ৰবিদ্যাও শিকিছিল, সেইকাৰণেই বিভিন্ন অস্ত্ৰবিদ্যাত পাৰ্গত হৈ পৰিছিল। লাহে লাহে দ্ৰুপদী ডাঙৰ হৈ আহিল। তেতিয়া দ্ৰুপদ ৰজাই দ্ৰুপদীৰ বিয়াৰ বাবে এখন স্বয়ম্বৰৰ আয়োজন কৰিছিল। আৰু ভগৱান শ্ৰীকৃষ্ণই জানিছিল যে ধৰ্ম স্থাপনৰ বাবে অৰ্জুনতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই, আৰু এয়া এক বিশেষ জৰুৰী কাৰ্য। সেইবাবেই দ্ৰুপদীৰ স্বয়ম্বৰৰ আগতেই তেওঁৰ লগত ভাল সম্বন্ধ গঢ়ি তুলিছিল। নিৰ্দিষ্ট সময়ত দ্ৰুপদীৰ স্বয়ম্বৰৰ আয়োজন হ'ল। সেই স্বয়ম্বৰৰ সময়ত মাতৃ কুন্তীৰ সৈতে পাঁচ পাণ্ডৱ অৰ্থাৎ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱৰ সৈতে বনবাস খাটি আছিল। তেওঁলোকে ব্ৰাহ্মণৰ ৰূপত এজন অতি দৰিদ্ৰ কুমাৰৰ ঘৰত বাস কৰিছিল। ভিক্ষা খুজি খুজি জীৱন নিৰ্বাহ কৰি আছিল। আৰু যিদিনা দ্ৰুপদীৰ স্বয়ম্বৰৰ আৰম্ভ হৈছিল, সেইদিনা ব্ৰাহ্মণৰ ৰূপত পাণ্ডৱেও ভিক্ষা কৰিবলৈ ওলাই গৈছিল। তেওঁলোকেও কিছু লোকৰ পৰা দ্ৰুপদীৰ স্বয়ম্বৰৰ কথা গম পাইছিল। আৰু তেতিয়া অৰ্জুনে দ্ৰুপদীৰ স্বয়ম্বৰত ভাগ ল'বলৈ ইচ্ছা কৰিছিল। অৰ্জুনে অতি ইচ্ছা কৰাৰ কাৰণে পাঁচোজনেই ব্ৰাহ্মণৰ ৰূপত স্বয়ম্বৰস্থলীত উপস্থিত হ'ল। দ্ৰুপদীৰ স্বয়ম্বৰত বহুতো ৰাজকুমাৰ আৰু ৰথী মহাৰথী উপস্থিত আছিল। স্বয়ম্বৰৰ এটা চৰ্ত আছিল যে চকৰিৰ দৰে ঘূৰি থকা মাছৰ চকুত তলত থকা পানীত মাছটোৰ প্ৰতিবিম্ব চাই সেই মাছটোৰ চকুত কাঁড় নিক্ষেপ কৰি ভেদ কৰিব লাগিব। আৰু যিজনেই এই লক্ষ্য ভেদ কৰিবলৈ সক্ষম হ'ব, তেওঁকেই দ্ৰুপদীয়ে বৰমালা অৰ্পণ কৰিব। আৰু অৰ্জুনেই আছিল শ্ৰেষ্ঠ ধনুধৰ। সেইবাবেই তেওঁ অতি সহজেই এই লক্ষ্য ভেদ কৰি দ্ৰুপদীক পত্নী হিচাপে পাবলৈ সক্ষম হৈছিল।
আৰু তেওঁৰ কুটীৰলৈ লৈ আহিছিল। এতিয়া প্ৰশ্ন হয়, যদি দ্ৰৌপদীৰ অৰ্জুনৰ লগতে বিবাহ হৈছিল তেনেহলে পাঁচো পাণ্ডৱী দ্ৰৌপদীৰ স্বামী কেনেকৈ হল? আচলতে কুটীৰত উপস্থিত হোৱাৰ সময়ত পাণ্ডৱসকলৰ মাতৃ কুন্তীয়ে খাদ্য বস্তু প্ৰস্তুত কৰাত ব্যস্ত আছিল। তেতিয়া সেই সময়তে অৰ্জুনে দুৱাৰৰ মুখৰ পৰাই আনন্দিত মনেৰে কলে, মা চোৱাচোন আমি আমাৰ লগত কি লৈ আনিছো। আৰু মাকে অৰ্জুনলৈ নোচোৱাকৈ কলে যে তোমালোকে যিয়ে আনিছা পাঁচোজনেই সমানে সমানে ভগাই লোৱা। কাৰণ আনদিনা ভিক্ষা কৰি আহোঁতে মাক কুন্তীয়ে পাঁচোজনৰ মাজতেই সমানে সমানে ভগাই দিছিল। কিন্তু আজি কামৰ ব্যস্ততাৰ বাবে কি আনিছে একো নোচোৱাকৈয়ে আন দিনৰ দৰে যি আনিছিল সমানে সমানে ভগাই লবলৈ কৈছিল। মাক কুন্তীৰ এই আদেশ শুনাৰ লগে লগে পাঁচ পাণ্ডৱে সমস্যাত পৰিল আৰু একেবাৰেই মৌন হৈ পৰিছিল। তেওঁলোকৰ একো মাত বোল নুশুনি কুন্তীয়ে পাছলৈ ঘূৰি চাই দ্ৰৌপদীক দেখা পালে। তেতিয়া তেওঁ চক খাই উঠিল। এয়া তেওঁ কি কলে আৰু অনুভৱ কৰিলে এয়া তেওঁ কি কৰিলে। কুন্তীয়ে দুখিত হৈ পুত্ৰসকলক কলে, তোমালোকে এনেকুৱা এটা উপায় কৰা যিটো উপায়ৰ দ্বাৰা দ্ৰৌপদীৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু মোৰ মুখৰ পৰা ওলোৱা বাক্য মান ৰয়। কিন্তু যেতিয়া যুধিষ্ঠিৰে কোনো উপায় উলিয়াব নোৱাৰিলে তেতিয়া পাঁচোজন পাণ্ডৱে উপায়হীন হৈ দ্ৰৌপদীৰ লগত বিবাহ পাশত আবদ্ধ হবলৈ বাধ্য হল। কিন্তু যেতিয়া দ্ৰৌপদীৰ পিতৃ দ্ৰুপদ ৰজাই এই কথা গম পালে তেওঁ আচৰিত হৈ অস্থিৰ হৈ পৰিছিল আৰু তেওঁৰ মনত নানান প্ৰশ্নই ক্ৰিয়া কৰিছিল। সেয়েহে সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি মহৰ্ষি ব্যাসৰ ওচৰত উপস্থিত হল আৰু ব্যাসদেৱে তেওঁক যেতিয়া দ্ৰৌপদীৰ পূৰ্বজন্মৰ কথা উল্লেখ কৰিলে তেতিয়া তেওঁ কথাবোৰ বুজি শান্ত হৈ পৰিছিল। প্ৰকৃততে দ্ৰৌপদী আগৰ জন্মত এগৰাকী আৰ্য কন্যা আছিল। সেয়েহে পূৰ্বজন্মৰ কৰ্মৰ ফলত তেওঁৰ বিবাহত পলম হৈছিল। সেইবাবে তেওঁ মনে বিচৰা বৰ পাবলৈ মহাদেৱক আৰাধনা কৰিছিল আৰু দ্ৰৌপদীৰ তপস্যাত মহাদেৱ সন্তুষ্ট হৈ তেওঁ কি বৰ লাগে সুধিছিল। দ্ৰৌপদীয়ে তেতিয়া অতি কৌশলৰে তেওঁৰ মনৰ সকলো কথা প্ৰকাশ কৰিছিল আৰু কৈছিল যে হে মহাদেৱ, মোক এনে এজন সৰ্বোত্তম স্বামী লাগে যেন তেওঁ আটাইতকৈ বেছি ধৰ্মপৰায়ণ হয়, সকলোতকৈ বেছি শক্তিশালী হয় আৰু কোনো বিদ্যাত তেওঁতকৈ আন কোনো শ্ৰেষ্ঠ হ'ব নালাগে। গ্ৰহ নক্ষত্ৰৰ অনন্ত জ্ঞান থকা লগতে দেখাতো যাতে অত্যন্ত সুন্দৰ হয়। দ্ৰৌপদীৰ এই ইচ্ছা শুনি মহাদেৱ সমস্যাত পৰিল আৰু মহাদেৱে দ্ৰৌপদীৰ চতুৰালি বুজি পাইছিল। তেতিয়া মহাদেৱে কলে, ইমানখিনি গুণ এজন স্বামীৰ গাত সম্ভৱ নহয়। তথাপিও অহা জনমত তোমাৰ এই ইচ্ছা পূৰণ হব। তুমি পাঁচোটা গুণ থকা পাঁচজন স্বামী পাবলৈ সক্ষম হবা। মহাদেৱৰ এই কথা শুনি দ্ৰৌপদীয়ে চিন্তিত হৈ পৰিল। তেতিয়া দ্ৰৌপদীয়ে কলে, হে মহাদেৱ, মই পাঁচোজন স্বামী বিচৰা নাই, মাত্ৰ এই গুণ থকা এজনহে স্বামী বিচাৰিছো। তেতিয়া মহাদেৱে কলে, মোৰ বৰদান কেতিয়াও বিফলে নাযায়। অহা জনমত এই ফল তুমি পাবলৈ সক্ষম হবা। ব্যাসদেৱে এই কথাবোৰ দ্ৰৌপদ ৰজাক বুজাই কলে আৰু কলে, সেইবাবেই দ্ৰৌপদীয়ে এই জনমত পাঁচজন স্বামী লাভ কৰিছে। দ্ৰৌপদীয়ে সকলো কথা গম পোৱাৰ পাছতো পাঁচোজন পাণ্ডৱৰ লগত বিবাহ পাশত আবদ্ধ হবৰ বাবে মান্তি হোৱা নাছিল। সেয়েহে এটা চৰ্ত ৰাখিলে, দ্ৰৌপদীৰ লগত বিবাহ হোৱা পাঁচ পাণ্ডৱে কেতিয়াও অন্য স্ত্ৰীক ৰাজভৱনলৈ বিবাহ কৰাই আনিব নোৱাৰিব। ভৱিষ্যতে যদি কোনো পাণ্ডৱে অন্য স্ত্ৰীৰ লগত বিবাহ পাশত আবদ্ধ হয় সেই স্ত্ৰীক ৰাজভৱনলৈ আনি ৰাজমৰ্যাদা দিব নোৱাৰিব। একমাত্ৰ দ্ৰৌপদীয়েহে ৰাজমৰ্যাদা লাভ কৰিব। এই চৰ্ততেই সকলো পাণ্ডৱে ৰাজি হৈছিল আৰু প্ৰথমে যুধিষ্ঠিৰৰ লগত বিবাহ পাশত আবদ্ধ হল।
আৰু সেইদিনা যুধিষ্ঠিৰৰ লগতেই পত্নীৰ ধৰ্ম পালন কৰে। তাৰ পাছদিনা ভীমৰ লগত বিবাহ হয় আৰু ভীমৰ লগতো পত্নীৰ ধৰ্ম পালন কৰে। তেনেধৰণেই অৰ্জুন নকুল সহদেৱৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু পত্নীৰ ধৰ্ম পালন কৰে। ডাঙৰ প্ৰশ্ন এইটোৱেই যে প্ৰথমে যুধিষ্ঠিৰৰ লগত বিবাহ পাশত আবদ্ধ হৈ পত্নী ধৰ্ম সোমোৱাৰ পাছত আকৌ কেনেকৈ 4জন ভাইৰ লগত পত্নী ধৰ্ম পালন কৰিব পাৰিলে? প্ৰিয় বন্ধুসকল, প্ৰকৃততে দ্ৰুপদীয়ে মহৰ্ষি ব্যাসৰ দ্বাৰা এনে এটা বৰ লাভ কৰিছিল যে তেওঁ দ্ৰুপদীয়ে আজীৱন কুমাৰিত্ব লাভ কৰিছিল। দ্ৰুপদীয়ে আজীৱন কুমাৰিত্ব লাভ কৰিব, অৰ্থাৎ দ্ৰুপদীয়ে যদি কোনো এজন পুৰুষৰ লগত পত্নী ধৰ্ম পালন কৰে, তাৰ পিছদিনাখনিয়ে দ্ৰুপদীয়ে কুমাৰিত্ব লাভ কৰে। তেনেকৈয়ে তেওঁ প্ৰত্যেক দিনে কুমাৰিত্ব লাভ কৰি কৰি পত্নীৰ ধৰ্ম পালন কৰি গৈছিল। কিন্তু হঠাৎ দেৱৰ্ষি নাৰদ আহি তেওঁলোকৰ মাজত উপস্থিত হলহি আৰু ক'লে যে দ্ৰুপদীয়ে 5জন স্বামীৰ লগত কেনেকৈ জীৱন কটাব, তাক লৈ চিন্তা প্ৰকাশ কৰিলে আৰু ক'লে, হে 5 পাণ্ডৱ, তোমালোক যিহেতু দ্ৰুপদীৰ স্বামী, গতিকে তোমালোকে নিজৰ মাজতেই আলোচনা কৰি এটা নিয়ম বান্ধি লোৱা যে কোনজন পাণ্ডৱে কিমান দিনলৈ দ্ৰুপদীৰ স্বামী হৈ দ্ৰুপদীৰ লগত সময় কটাব। দেৱৰ্ষি নাৰদৰ কথা শুনি যুধিষ্ঠিৰে ক'লে, হে দেৱৰ্ষি, দ্ৰুপদীক লৈ আমাৰ 5জন ভাইৰ মাজত এতিয়াও কোনো ধৰণৰ সমস্যা হোৱা নাই আৰু আগলেও কেতিয়াও নহয়। তথাপিও আগলৈ যাতে কোনো ধৰণৰ সমস্যা নহয়, তাৰ কাৰণে 5 পাণ্ডৱে আলোচনা কৰি এটা সিদ্ধান্ত ল'লে। প্ৰত্যেক বছৰত এজনকৈ পাণ্ডৱে দ্ৰুপদীৰ স্বামী হৈ থাকিব। যদি কোনোৱে এই নিয়ম নামানি উলংঘন কৰে, তেনেহলে তেওঁ এবছৰৰ বাবে বনবাস খাটিব লাগিব। আৰু এটা নিয়ম বান্ধি দিলে যে যদি দ্ৰুপদীৰ লগত কোনো এজন পাণ্ডৱে সময় কটাই থাকে, তেনেহলে সেই সময়ত অন্য পাণ্ডৱে কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। আৰু কক্ষত যিজন পাণ্ডৱ থাকিব, তেতিয়া তেওঁ তেওঁৰ পাদুকাযোৰ দ্ৰুপদীৰ কক্ষৰ দুৱাৰমুখত ৰাখি থব লাগিব আৰু সেই পাদুকা দেখা পাই আন কোনো পাণ্ডৱে প্ৰৱেশ নকৰে। তেতিয়া গম পাব কুকুৰে কিয় মুকলিভাৱে এনে কাৰ্যত লিপ্ত হয়। এবাৰ এটা ঘটনা ঘটিল। অৰ্জুনে নিজৰ পাদুকাযোৰ দ্ৰুপদীৰ শয়ন কক্ষৰ দুৱাৰমুখত ৰাখি দ্ৰুপদীৰ লগত প্ৰেমালাপ কৰি আছিল। সেই সময়ত এটা কুকুৰে অৰ্জুনৰ পাদুকাযোৰ আন ঠাইলৈ নি খেলি আছিল আৰু সেই সময়তেই দ্ৰুপদীৰ কক্ষৰ ফালে দুৱাৰমুখত কোনো পাদুকা নাই। তেতিয়া তেওঁ দ্ৰুপদীৰ লগত কিছু সময় কটাব পাৰিম বুলি দ্ৰুপদীৰ কক্ষৰ ভিতৰলৈ সোমাই গ'ল আৰু সোমাই গৈ দেখা পালে অৰ্জুন আৰু দ্ৰুপদীয়ে ইজনে সিজনৰ লগত মগ্ন হৈ আছিল। তেতিয়া দ্ৰুপদীয়ে ভীমক দেখা পাই লজ্জিত অনুভৱ কৰিলে আৰু ক্ৰোধিত হল। নিয়ম ভংগ কৰাৰ বাবে অৰ্জুনে ভীমক তিৰস্কাৰ কৰিলে আৰু যেতিয়া ভীমে আচল কথাটো বুজাই ক'লে, তেতিয়া পাদুকাযোৰ তিনিওজনে বিচৰাত দেখা পালে যে এটা কুকুৰে সেই পাদুকাযোৰ লৈ খেলি আছিল। তেতিয়া লাজে অপমানে দ্ৰুপদীয়ে ক্ৰোধিত হৈ শাপ দিলে যে কুকুৰৰ এইবোৰ কাৰ্য সদায় মুকলি স্থানত হ'ব, সকলোৱে দেখা পাব। এই শাপৰ বাবে কুকুৰে আজিও মুকলিভাৱে এনে কাৰ্যত লিপ্ত হয়। সেইকাৰণে কুকুৰে এনে কাৰ্য মুকলিভাৱে কৰে। এতিয়া জানো আহক, দ্ৰুপদীয়ে 5 পাণ্ডৱৰ বাহিৰেও আন কাক প্ৰেম কৰিছিল। মহাভাৰতত উল্লেখ থকা অনুসৰি যেতিয়া দ্ৰুপদীয়ে পঞ্চ পাণ্ডৱৰ লগত 12 বছৰৰ বাবে বনবাস খাটি আছিল, সেই 12 নম্বৰ বছৰতে তেওঁলোকে হাবিত ঘূৰি থাকোঁতে হঠাৎ এজোপা জামু গছত জামু লাগি থকা দেখা পাইছিল আৰু দ্ৰুপদীয়ে লোভ সামৰিব নোৱাৰি জামুকৰ ঠোকটো ছিঙি আনিছিল। তেতিয়া লগে লগে প্ৰভু শ্ৰীকৃষ্ণই
সেই স্থানত উপস্থিত হৈ ক'লে, এই জামুথোপাটো এজন ঋষিয়ে 12 বছৰীয়া তপস্যা সামৰি খোৱাৰ কথা আছিল। এতিয়া সেই জামুথোপাটো ছিঙি পেলোৱাত দ্ৰৌপদীয়ে ঋষিৰ শাপত পৰিব লাগিব। তেতিয়া ভগৱন্তই এটা উপায় দিলে যে তেওঁৰ জীৱনত গোপনে ৰাখি থোৱা এটা কথা এই জামু গছজোপাৰ আগত ক'লে এই জামুথোপাটো পুনৰ সেই জামু বৃক্ষজোপাত লাগি ধৰিব। তেতিয়া দ্ৰৌপদীয়ে এটা অতি গোপনে ৰখা কথা কৰিলে যে মোৰ 5জন স্বামীৰ বাহিৰে মই অন্য এজন পুৰুষকো ভাল পাইছিলোঁ। সেইজন অন্য কোনো নহয়, সেইজন হ'ল অংগৰাজ কৰ্ণ। দ্ৰৌপদীৰ স্বয়ম্বৰৰ আগতেই এবাৰ মহাৰথী কৰ্ণক দেখা পায়। দ্ৰৌপদী মহাৰথী কৰ্ণৰ প্ৰেমত পৰিছিল, কিন্তু সুতপুত্ৰ হোৱাৰ বাবে তেওঁক স্বয়ম্বৰত ভাগ ল'বলৈ দিয়া হোৱা নাছিল। আৰু এই কথা কোৱাৰ লগে লগে শামুকৰ থোপাটো গৈ জামুজোপাত লাগি ধৰিল। দ্ৰৌপদীৰ এই গোপন কথাটো শুনি পাই 5 পাণ্ডৱ আৰু শ্ৰীকৃষ্ণও আচৰিত হৈ পৰিছিল। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব।